শিলচরের ডলু বিমানবন্দরে ৩,০০০ কোটি টাকা ব্যয়ে আরম্ভ হচ্ছে কাজ, জানালেন মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মা। আমি দ্রুত গতিত আগবাঢ়িব খুজিছো। দুখন এয়ারপোর্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছো। কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ, বাংলাদেশ, ভূটান আৰু অসমৰ লজিষ্টিক যেটো কেৰেজ ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছো। ইতিমধ্যে আমি ল্যান্ড একুইজিশন আদিৰ কামত আমি হাত দিছো। আমাৰ ডলু এয়াৰপোৰ্ট আমি এটা প্ৰায় 3,000 crore নিবেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছো। আৰু ৰূপসী বিমানবন্দৰ য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে যাতে ডাঙৰ ডাঙৰ মাল পৰিবহণকাৰী বিমান নামিব পাৰে, আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি, পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহণৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছো। আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে। আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছো আৰু সমান্তৰালভাৱে আমি কেইবাটাও ৰোড পৰিবহণ বা যাতায়াত ৰেল আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত আমি কেইবাটাও দীৰ্ঘম্যাদী কথা আমি আজি আমি বাজেটত উল্লেখ কৰিছো। ৰাজ্যৰ SOPD অৰ্থাৎ স্ব-অগ্ৰাধিকাৰ পুঁজি, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজিৰ এই বাজেটত